যোৰহাটত ধৰা পৰিল মুন্না ভাই MBBS 15 বছৰ ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল ভুৱা চিকিৎসক অশোক কুমাৰ গগৈ নিজকে মেডিচিন বিশেষজ্ঞ বুলি চিনাকি দিছিল এই অশোক কুমাৰ গগৈ কোনো ধৰণৰ প্ৰমাণপত্ৰ বা অনুজ্ঞাপত্ৰ নাই অশোক কুমাৰ গগৈৰ স্বাস্থ্য বিভাগে চেম্বাৰ বন্ধ কৰি জাৰি কৰিছে জাননী আমি দেখুৱাই আছো অশোক কুমাৰ গগৈৰ এই ফটোখন 15 বছৰে প্ৰদান কৰি আহিছিল ভুৱা চিকিৎসা এই অশোক কুমাৰ গগৈ MD মেডিচিন হিচাপে তেনেকৈ দিয়া নাছিলে তেখেতৰ আছিলে হেনিমেন হোমিঅ' ক্লিনিক প্ৰথমতে সেইটো হিচাপে তেখেতৰ ৰেজিষ্ট্ৰেশ্যন আছে হোমিঅ' বুলি হোমিঅ' ক্লিনিক আমি লগে লগে টাৰ্মিনেট কৰিছোঁ যি নহওক লাগিলে হোমিঅ' হওক বা যিয়েই নহওক হোমিঅ' বুলি কৈ পেলাই এতিয়াতো আপোনাৰ সেইটো কৰিছে গতিকে লগে লগে 8/7 আমি এইখনক আমি টাৰ্মিনেট কৰিছোঁ তেখেতৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে আৰু চেম্বাৰটো ক্ল'জ কৰিছোঁ আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁৰ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট চেণ্টাৰ এখন হেমিঅ'পেথিকৰ কাৰণে এখন তেওঁ দিছিলোঁ সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁক সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ